Because it's the first time of aerospace. Since there is a possibility of finding ice and other minerals which would be vital resources for future explorers. Apart from continuing investigations pioneered by Chandrayaan-1 and Chandrayaan-2, the Chandrayaan-3 mission will also provide invaluable data to the science of Chandrayaan-3 mission. What do you want to become? क्या बनना चाहते हैं? हमारे बेंगलोर में अहमदाबाद में जो इंडिया पोस्ट मतलब पोस्ट ऑफिस का जो ऑफिस है वो हमने 3D प्रिंटर से बनाया है। तो 3D प्रिंटर बहुत हेल्पफुल है सर, इसमें कम टाइम में। I will try to send to the entire group to the ISRO center. Thank you. आपको फोटो सारे मिल जाएंगे नीचे वाले ग्रुप में, राइट? लड़की बड़ा जरूरत है तो नर्वस है सारे कारण बात है ना माना ना डोरिया से काम करता है ये जाना था वो आपको करेगा और धीरे धीरे काम होते हैं सारा करो सर ये भी जैसे मजा आएगा तो बहुत सारे सर्टिफिकेशन देंगे हां वापस नहीं बोल क्या नहीं बात ठीक आप चलो देखिए वेलकम जासिलो और रिक्वेस्ट থাকিলে भूमिका स्पेस एकाडेमी और आमार बडोलेण्डर एडुकेशन डिपार्टमेंट दुईटा मिली जोआ बछৰৰ পৰা কিছুমান কাম আৰম্ভ কৰা হৈছিল আৰু এটা MOU সাইন কৰি পেলাই আমাৰ 10খন স্কুলত এনেকুৱা স্পেস ল্যাব বনোৱাৰ কাৰণে এটা প্ৰপোজাল আছিল আৰু প্ৰথমটো আজি
কাশীকোট্ৰাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন নমস্য ব্যক্তি, যি ব্যক্তিজনে নিজে পৰিশ্ৰম কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে, বড়ো ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে এটা বাতৰি কাকত ওলাইছিলে আৰু যিয়ে নেকি মিডিয়াটোত আগুৱাই নিয়াৰ কাৰণে প্ৰথম ৰিভলিউশ্যন আৰম্ভ কৰিছিলে চিনো বসুমতাৰী। তেখেতৰ নামত আজি এই স্কুলৰ যিটো স্পেচ লেব সেইটো বনোৱা হৈছে আৰু ইয়াত বহুত বেছি টকা নহয়, অলপ টকা আমি BTR চৰকাৰৰ পৰা দিছোঁ আৰু ইয়াৰ দ্বাৰা 10টা চেণ্টাৰ 10খন স্কুলত প্ৰথমতে আমি বনাম আৰু এটা ডাঙৰ এটা এনেকুৱা স্পেচ লেব ফৰ ষ্টুডেণ্টছ এণ্ড বেলেগ চোৱাৰ কাৰণে কোকৰাঝাৰৰ এটা ডাঙৰ আমি বনাবলৈ গৈ আছোঁ দেৱাৰগাঁৱত আৰু সেইটো প্ৰায় 2 কোটি টকাৰ হ'ব। গতিকে আজিৰ সময়ত ষ্টুডেণ্টসকলৰ মনটো আমি খুব বেছি সীমিত এটা লেভেলত ৰাখিব নালাগে। আমি যদি সেই ষ্টুডেণ্টসকলক এই এক্সপ'জাৰটো নিদিওঁ বা তেখেতসকলক এনেকুৱা যিবিলাক গোটেই এডুকেশ্যন ছিষ্টেমত এইবিলাক যদি আনিব নোৱাৰে, কিছুমান ইনফৰমেশ্যনবিলাক তেখেতসকলক যদি ৰাইট টাইমত দিব নোৱাৰে, তেনেহ'লে ষ্টুডেণ্টসকলৰ যিটো চিন্তাধাৰা সেইটো এটা কনফাইনত থাকিব। গতিকে আজি ছায়েন্সৰ যুগত, টেকন'লজিৰ যুগত কিছুমান বেছিক বস্তুটো আমাৰ ষ্টুডেণ্টসকলে নিজৰ জেগাত পাব লাগে, নিজে দেখিবলৈ পাব লাগে, নিজে অলপমান এক্সপ'জাৰ হিচাপত এইটো টাচ কৰিবলৈ চাবলৈ পাব লাগে, তেতিয়া ইহঁতৰ কনফিডেন্সটো বহুত বাঢ়ি যায়। সেইকাৰণে আমিও বিচাৰোঁ আজি নহয় 10 বছৰ পিছত হ'লেও আমাৰ অঞ্চলৰ পৰাও আব্দুল কালাম ওলাব লাগে, আমাৰ অঞ্চলৰ পৰাও চাইণ্টিষ্ট ওলাব লাগে। এতিয়া আমি ভেঞ্চাৰ স্কুল, টিচাৰলেছ, আমাৰ বিভিন্ন সমস্যাত আমি ভুগি পেলাই আমাৰ গোটেই চিন্তাবিলাক নেগেটিভ হৈ গৈছিলে, কিন্তু লাহে লাহে বহুত ভাল হ'ল। এতিয়া আমি চিৰাং জিলাত আছোঁ, চিৰাং জিলাটো যোৱা 2টা বছৰ মেট্ৰিকত টপ কৰিছে আৰু এইবাৰ মানে বাক্সা জিলা আৰ্টছত হায়াৰ ছেকেণ্ডাৰী টপ কৰিছে, তামোলপুৰ ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী টপ হৈছে ৰিজাল্ট অল অসমত। গতিকে গোটেই পৰিৱেশটো চেঞ্জ হৈছে আৰু ইয়াৰ কাৰণে আমি যিহেতু চিৰাং জিলাই যোৱা 2টা বছৰ গৌৰৱ কঢ়িয়াই আনিছে, অশেষ কষ্ট কৰিছে শিক্ষকসকল, অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল আৰু গোটেই আমাৰ BTRৰ শিক্ষাৰ পৰিৱেশটোকে সলনি কৰি দিছে। সেইকাৰণে প্ৰথমবাৰ যিটো আমাৰ স্পেচ লেব স্কুলত যিটো বনোৱা হৈছে নৰ্থ ইষ্টত ফাৰ্ষ্ট, আমাৰ ভূমিকা স্পেচ একাডেমি আৰু BTR চৰকাৰ মিলি পেলাই এইটো আমি প্ৰথম চিৰাঙতে আৰম্ভ কৰিছোঁ আৰু এইটো কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰীতে আৰম্ভ কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ অকল কাশীকোট্ৰা হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্টে নহয়, ছেটাৰডে ছানডেবিলাকত ওচৰে পাজৰে স্কুলৰ ষ্টুডেণ্টবিলাকো আহি পেলাই এইটো চাব পাৰিব। আমি স্কুলৰ যিটো অথৰিটি আছে তেখেতসকলৰ লগত কথা পাতিম। গতিকে খুব ভাল হৈছে আৰু এই শুভ আৰম্ভণি। ইয়াৰ পিছত আকৌ বিভিন্ন আঁচনি আমাৰ হাতত আছে, বিশেষকৈ এডুকেশ্যনটো লৈ পেলাই। আজি আমি ছুপাৰ 50 কৰিছোঁ, টিচাৰসকলক ট্ৰেইনিং দিয়াৰ কাৰণে কিছুমান প্ৰগ্ৰাম স্পেচিয়েলি কৰিছোঁ। এতিয়া আমাৰ পৰা প্ৰায় 150 টিচাৰ, ছায়েন্স টিচাৰ, তেখেতসকলে বেংগলোৰত যাই পেলাই আগষ্টিয়া ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত ছায়েন্স টিচাৰসকলৰ ট্ৰেইনিং চলি আছে। আগত কেতিয়াও হোৱা নাছিলে। আমি 3টা বেটছ আমাৰ ছায়েন্স টিচাৰবিলাকক বেংগলোৰত পঠাই পেলাই ট্ৰেইনিং কৰাইছোঁ আমাৰ চৰকাৰী খৰচত। গতিকে আমাৰ যিটো চেষ্টা যে BTRত চৰকাৰে শিক্ষাটো আগুৱাই নিব লাগে, তাত আমি কোনো এটা এৰা নাই, আমাৰ এফৰ্টটো আমি এৰা নাই। স্কুল এডপশ্যন প্ৰগ্ৰাম চলি আছে, আমাৰ অলপ শ্ল' হৈছে বাট কণ্টিনিউ হৈ আছে। সব কামে আমি একেলগে কৰিছোঁ আৰু এইবাৰ আমাৰ টাৰ্গেট আছে নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আমি বনাম, য'ত নেকি আজিৰ তাৰিখত কি কাৰিকুলাম অসমত চলি আছে, যি কাৰিকুলাম ভাৰতত চলি আছে আৰু বিশ্বৰ বেষ্ট কাৰিকুলাম ক'ত চলি আছে, আমাৰ টিচাৰবিলাকক শিকোৱাৰ কাৰণে, অলপ টিচাৰসকলে এইবিলাক এক্সপ'জাৰ কৰাৰ কাৰণে আমাৰ এই বছৰত আমি আৰম্ভ কৰিম যে এটা ডাঙৰ 10 কোটি টকাৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিম। তাত টিচাৰসকলে সব লেব থাকিব, ছায়েন্স মেথছ লেবটো থাকিবই। ইয়াত এডভান্স যিবিলাক এডুকেশ্যন, মেনেজমেণ্ট এডুকেশ্যন, মটিভেশ্যন কেনেকৈ কৰিব লাগে, ছাত্ৰ ছাত্ৰীক কাউন্সিলিং কেনেকৈ কৰিব লাগে, বিভিন্ন ইছ্যুজবিলাক কেনেকৈ ডিল কৰিব লাগে, প্ৰজেক্ট বনোৱাৰ কাৰণে কেনেকৈ শিকাব লাগে, ভকেশ্যনেল কৰ্চেছবিলাক কেনেকৈ শিকাব লাগে, সব কথাবিলাক এই নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰত এইটো সব থাকিব। থেংক ইউ। চব এইটো চিৰাং বুলি নহয়, মানে মই আগৰ পৰাই কৈ আছোঁ, যিটো ইলিগেল ৱেপনৰ যিটো কালচাৰ, এইটো একদিন দুইদিনত শেষ হোৱা বিষয় নহয়। সেইকাৰণে এটা সময়ত আগৰ চৰকাৰৰ দিনত এইবিলাক বিষয়টো এৰি চলিছিলে। ইয়াত কোনোবা মানুহ মৰিছে, মানুহে যে বিৰাট মানে ভয়ত থাকিব লগা হৈছে, ভয় ভাবুকিত জীৱন যাপন কৰিব লগা হৈছে। আগৰ 17 বছৰৰ চৰকাৰে কমপ্লিটলি
কমপ্লিটলি ইগনোৰ কৰিছিলে আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে BTC অঞ্চলৰ সকলো ৰাইজৰ নিৰাপত্তা ইয়াত বেআইনী অস্ত্ৰ মুক্ত কৰা আৰু ইয়াত যিমানখিনি হত্যা হিংসা হৈ আছে এইবিলাক সব মানে এটা পৰিসমাপ্তি ঘটাই সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য সমন্বয় ঘূৰাই আনা গতিকে আজি চিৰাং জিলাতে হওক বা ক'বাতে হওক অস্ত্ৰ উদ্ধাৰ হৈছে এইটো আচৰিত হ'ব নালাগে 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰ বিভিন্ন দল সংগঠন সশস্ত্ৰ সংগঠনবিলাকে ব্যৱহাৰ কৰিছিলে এই এটা দুটা অস্ত্ৰ কোনোবা পুতি থৈছে কোনোবা কিবা কৰিছে এইবিলাক চলি থাকিব কিন্তু আজি অসম পুলিচ খুব ষ্ট্ৰংলি কাম কৰি আছে মই তেখেতসকলক ধন্যবাদ জনাওঁ চোৰাংচোৱা বিভাগে বহুত কাম কৰি আছে আৰু BTR অঞ্চলত এইটো হাতেৰে বনোৱা হোক বা এইটো সফিষ্টিকেটেড আৰ্মছে হোক কোনো ধৰণৰ আৰ্মছটো আমি চিভিলিয়ানৰ হাতত থকাটো নিবিচাৰোঁ কাৰো হাতত থকাটো নিবিচাৰোঁ অস্ত্ৰ থাকিব লাগে অনলি আৰক্ষী বাহিনীৰ হাতত বেলেগৰ হাতত অস্ত্ৰ থাকিব নোৱাৰে গতিকে আমি অস্ত্ৰমুক্ত সমাজ গঢ়াৰ যিহেতু সংকল্প লৈ আহিছোঁ আমাৰ অঞ্চলত যিমানখিনি অস্ত্ৰ শস্ত্ৰ তেনেকৈ থাকিব এইটো সকলো ৰিকভাৰ কৰাৰ কাৰণে মই পুলিচক অনুৰোধ কৰিছোঁ আৰু ৰাইজকো সহযোগ কৰিবলৈ মই অনুৰোধ কৰিছোঁ পৰহি চিৰাঙত বা উপ নিৰ্বাচনত লৈ আপোনালোকে গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছে কি ধৰণৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে কালি ঘোষণা কৰিলে যে চিডলিখন আপোনালোকৰ ইপিকলৈ আছিল ইপিকলৈকে দিয়া চাওক চিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত জিকাৰ কাৰণে চিন্তা কৰি আছোঁ আৰু ইতিমধ্যে মই ৰিপৰ্ট লৈ আছোঁ প্ৰস্তুতি হৈ গৈছে গতিকে চিডলি সমষ্টিত আমি 60,000তকৈ অধিক ব্যৱধানত অহা উপ নিৰ্বাচনত বিজয় হ'ম প্ৰাৰ্থীটো হ'বই কোনোবা ক'লা বগা ওপৰ ওখ চাপৰ কোনোবা এজন হ'ব আৰু সোনকালে হ'ব আপোনালোক নহয় প্ৰাৰ্থী যেতিয়া ঘোষণা কৰিম আপোনালোককে কৰিম বেলেগকতো নকৰে